মিণ্টু বৰাৰ ৰহস্যজনক মৃত্যু মিণ্টুক হত্যা কৰাৰ সন্দেহ পৰিয়ালক কিহৰ কাৰণে ইমান দেৰি হ'ল কিহৰ কাৰণে খাউত পৰি আছে সেইটো আমি মানে ধৰিব পৰা নাই আৰু কিবা এটা তেওঁলোকৰ নিশ্চয় কিবা এটা ষড়যন্ত্ৰ চলি কোনোবাই তেওঁক হত্যা কৰিছে কলিয়াবৰ বাঘৰ চুকৰ ঘটনা বৃহস্পতিবাৰে নিশা বাইকৰ সৈতে বাটৰ কাষৰ খাৱৈত পৰি আছিল মিণ্টু বৰা ওপৰত বাইক তলত মিণ্টু এই দৃশ্য দেখা মাত্ৰকে পালিটিকা গাঁৱৰ পৰিয়ালক খবৰ দিলে এই মহিলাগৰাকীয়ে আছে মিণ্টুৰ অৱস্থা দেখি ৰাউচি জোৰা মহিলাগৰাকীৰ বিৰুদ্ধে এবুৰি অভিযোগ স্থানীয় লোকৰ ঘৰখনত হয় কি ৰাতিপুৱা আমাৰ ইয়াত চুলাই ভাতিও আছে চুলাই ভাতিৰ পৰা চুলাই খাব চুলাই খাই আহি পেলাই ইয়াত সোমাই এইখন নাটক দুনিয়াৰ বিহু ইটোৰ পৰা সিটো মানে কথা ক'বলৈ লাজ লগা নাই মানে চব আদি পৰা অন্তলৈকে চলে প্লাছ আকৌ থাকি গ'ল তোমাৰ এইখিনিতে আছে চুলাই দোকান চুলাই একে ৰাতিপুৱা খোৱাৰ পৰা চকু মোহাৰ পৰা চুলাই বেচে কেমেৰাৰ সন্মুখত কান্দি দেখুওৱা মহিলাগৰাকীৰ ঘৰতে আছে চুলাইৰ ঘাটি ঘৰৰ চৌহদতে আৰক্ষীৰ গাড়ী বাগৰি পৰাৰ কেইদিনমান পাছতে মহিলাগৰাকীৰ ঘৰৰ সন্মুখত সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা চুলাই ভাটিবিলাকো বন্ধ কৰিব লাগে এইবিলাক দুনিয়াৰ মানে গাঁওখনত অলৌকিক কাম কিবা এটা ব্যৱস্থাটো লাগিব লাগে সিদিনাখন পুলিচৰ গাড়ী এখনেই লুটি খাই পৰি আছে বাউণ্ডৰীৰ ভিতৰত আজি বাইকখন সেইটোতো লৌৰাটো শেষেই বৃহস্পতিবাৰৰ এই দুৰ্ঘটনাই কাল হ'ল মিণ্টু বৰা জখলাবন্ধা চিকিৎসালয়ত মিণ্টু বৰাক মৃত ঘোষণা কৰিলে চিকিৎসকে ইয়াত দুৰ্ঘটনাজনিত মৃত্যু নে হত্যাকাণ্ড সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাছত স্পষ্ট হ'ব বুলি জনালে চিকিৎসকে মিণ্টু নাথ নামৰ ৰোগী এজন আহিছিল মই কোঠাপুৰী স্থানত তেখেত মৃত অৱস্থাত আহিছে কিবা গাত আঘাতৰ চিন্তি আছে নেকি বোকা লাগি আছে পিএম কৰাৰ পিছত একজেক্ট বস্তু গম পাব লাগে কিন্তু তাৰ পাছতো শৰীৰত কেইবাটাও আঘাতৰ চিন দেখি মিণ্টু বৰাক কোনো লোকে হত্যা কৰাৰ সন্দেহত অটল হৈ থাকিল পৰিয়ালৰ লোক ইয়াত এটা দাগি আছে আৰু ইয়াত অকণ কিবা মানে একে ফাটা নিচিনা এইটো বস্তুটো এনেকুৱা হয় যে কোনোবাই কিবা এটা কৰিছে তেওঁ তেনেকুৱা এজন ল'ৰা নহয় বহুত ভাল ল'ৰা আছিল তেওঁ কোনোবাই কিবা এটা নকৰিলে তেওঁ আৰু সোনকালে ঘৰলৈ আহে তেওঁ শিলঘাট আৰক্ষীৰ তদন্তত মিণ্টু বৰাৰ মৃত্যুৰ কাৰণ ওলাব বুলি আশা কৰিছে কলিয়াবৰৰ ৰাইজে কলিয়াবৰৰ প্ৰতিভা দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট